ধুনীয়া হৈ আছে একদম দুটা কাজি মানে খুব ধুনীয়া লাগছে একদম So hey guys, good morning সকলকে স্বাগতম জনাইছো অংকুশ ব্লগলৈ তো গাইজ টাইটেল থাম্বনেল চাই গমে পাইছে আজি কি হ'ব লগা আছে ভিডিওটো প্ৰথমতে লাইকটো দি মানে হেকলৈ উপভোগ কৰক ইয়াতে মানে মই ৰখো যত গেলিও মানে ইয়াতেই ৰখি কেনে ভিডিওটো বনাই ইয়াত কি এটা ভাল লাগে দেছি গাইজ সো ইয়াতে মই ৰখি ভিডিওটো বনা প্ৰথমতে লাইকটো দি হেকলৈ উপভোগ কৰক গাইজ সুন্দৰ হ'ব লগা আছে তো টাইটেল থাম্বনেল চাইটো গমে পাইছে আজি ভিডিওটো কি হ'ব লগা আছে মানে সৰস্বতী পূজা স্পেশাল হ'ব লগা আছে আজি ভিডিওটো গাইজ পুৰা মানে ড্ৰাইভ দা স্কুটি এন্ড বাইক ऐसा हेलमेट यूज करवा लगे दे गाइस हेलमेटर माने पावतम मोर वीडियो तो स्वागतम जनाइलुम आपनालोक पुरा माने वीडियो एकदम फिगल छै सरस्वती पूजार কাৰণে বঢ়িয়া মই ভাবছিলাম যে বানাম না বানাম আজি পিছে বনাই দিলো তো এতিয়া আৰম্ভ কৰো দিনটোৰ মুহূৰ্তখিনি দেখাই থাকো কি কৰো তো চাই থাকক এইবাৰ সৰস্বতী পূজাটো মানে গাইস কি হৈছে জানে দুই দিনীয়া যিটো উৎসৱ মানে কিছু স্কুলৰ বা হেইৰ মানে কি যোৱাকালি গ'ল আমাৰ মই পঢ়াইছো আমাৰ পাঠশালা স্কুলৰ যোৱাকালি মই যোৱা কথা আছে কিন্তু যোৱা নহ'ল গেলে ভাল লাগে পুৰা আৰু একদম আজি হৈছে আমাৰ হেইৰ বৰ্ণনগৰ কলেজৰ চ' দিনটোৰ মুহূৰ্তখিনি দেখাম কেনেকৈ কি বনাইছে গেটখন বা কিমান ধুনীয়াকৈ বনাইছে চ' চবখিনি দেখাব ট্ৰাই কৰিম আই উইল ট্ৰাই টু মাই বেষ্ট কলেজত যাওক বিদ্যালয়ত যাওক নিজৰ সেই কৰক আশীৰ্বাদ লওক দেৱীৰ চ' তাকেই ক'লো আৰু সকলোৰে যেন ভাল হওক ভালে থকা সকলোৱে দিয়া আৰু একদম চাই থাকক আৰু কলেজত বনাইছে আমি মানে আগতে আছিলোঁ কি সৰস্বতী পূজা নকৰাৰ লাগি ঠিকে নাখাইছিলোঁ এই কি কয় বগৰীয়ে নাখাইছিলোঁ আপোনালোকেও নাখায় বেছিভাগে সেই নিয়মটো ৰাখছে নাখাওঁ নাযাব কিন্তু সেই চব গেছ কিমান হৈছে কৰে ষ্টুডেণ্টবিলাকৰে গেছ পূৰা আৰু একদম সাজি কাজি আহিব কেনেকৈ সাজি ল'ৰাবিলাক নেচাৰেলি বিউটিফুল হয় মানে ইয়াৰ কাম মানে দেখে আছোঁ গাছ বাইক যিকোনো হ'ব পাৰে নো প্ৰব্লেম দেন ইউজ দা সেই হৈছে গাছ গণেশ পূজা যোৱাকালি মানে সেই গণেশ পূজাৰ দিনাই ক'ৰবাত কিনি সৰস্বতী পূজা হৈছে মইতো কৈছিলোঁ গাছ আপোনালোকক আগতেই আৰু ইয়াতে চাওক সৰস্বতী পূজা কি ধুনীয়াকৈ গেটখন সেই গৈছে ডিজাইন কৰিছে ৱাও নাইচ 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 ভাল লাগছে বাকী আমাৰ বিভিন্ন ধৰণৰ দেখি আছোঁ গাছ আৰু এইফালে আমাৰ কলেজৰ পৰা আশীৰ্বাদটো লৈ পেলাই গৰখীয়া মন্দিৰ ইয়াতো যাম দেখি আছোঁ চব মানে কি হ'বলৈ ধুনীয়াই হৈ আহে না ধুনীয়াই না চবেই চব পূৰা একদম সৰস্বতী ধুনীয়া মানে পূৰা আমি ধূপ চুপ লৈ আহিলোঁ আৰু কলেজত চব দেখাই আছোঁ দে দিনটোৰ আজিৰ মুহূৰ্তখিনি কিমান সৰস্বতী চব দেখাই আছোঁ গাইজ একদম চাই থাকবা লাহে লাহে যাই আছোঁ গাইজ চব দেখাই আছোঁ গাইজ ধূপ চুপ লৈ আহিলোঁ মানে আমাৰ পালোৱে না কলেজখন সেইকাৰণে হেলমেট পিন্ধা নাই দে এনে হেলমেট আনিছোঁ মই 5টামান গাছ কলেজ আহি পালোঁ এতিয়া দেখি আছোঁ দে গাছ বাকী মুহূৰ্ত মই ভাবছিলোঁ নাবনাম বুলি কিন্তু বানাই দিলোঁ আৰু মানে কিবা হ'লে এইফালে ধুনীয়া এটা সৰস্বতী ধুনীয়া মানে চবেই কিন্তু just now I will put access to it yeah here to karilu iman Pokong go hoy আছে পুষ্পাঞ্জলি টু দি লৌৰে গাছ
এইফালে নাম চাম ধৰি আছে গাছ পুষ্পাঞ্জলিটো দিলো আমি গাছ এতিয়া চাওক মই আগত যাই দেখি আছো গাছ দেখি আছো তো গাছ মানে সি আছে কালিলো পুৰা বঢ়িয়া নিৰ্মাল চিলমাৰি দিলো পুৰা চৰা টিচাৰ ধুনীয়া ধুনীয়া ছোৱালী সিফালে আছে আমাৰ ময়ূৰদা আহি পালে আৰু ইফালে গৌতম নীলমো আহিল ময়ূৰদাক লগ পালো ফাৰ্ষ্ট টাইম একদম কেনে লাগিল বহুত দিনৰ মূৰত ভাল লাগিছে বাৰু কিয় জানেনে আজিকালি ইয় যিহেতু ভ্লগ বনাই আছে মানে কি সকলোৱে যিহেতু লগ পোৱা যায় মানে মহাবিদ্যালয়খনত আহিছে সকলোৱে আৰু যিহেতু সকলোকে লগ পোৱা যায় আজিৰ দিনত পবিত্ৰ দিনটোত মানে সৰস্বতী পূজাত সকলোৱে আহিছে আৰু ভাল লাগিছে টাইমখিনি স্পেণ্ড কৰিবলৈ সকলোকে লগ পালো ভাইকো লগ পালো আৰু বহুত দিনৰ পৰা আচলতে কি কিছুমান মানে সকলোৰে যিহেতু কাম চলি থাকে সেইকাৰণে ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে মানে লগ পোৱা নাযায় আজি সেইকাৰণে লগ পালো বহুত দিনৰ মূৰত ভাল লাগিল আৰু এই পুৰা ভিডিঅ'বোৰ দেখাই আছে আপোনালোকে চাই থাকিব একদম খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই একদম আপিয়ে পিগাইছে তুমি হেৰিয়ত দিছিল সাহিত্যবাদ কেনে মানুহ সাহিত্যবাদ তামাম আৰু মানে যদি আপোনালোকে যোৱা নাই যাব অংকুৰৰ ভ্লগৰ জৰিয়তে ক'লো মানে অহাকালি শেষ হ'ব যদি ই আজি ভ্লগটো আপলোড কৰে তেতিয়াহ'লে অহাকালি আপোনালোকে যাব অহাকালি 4 তাৰিখ ফেব্ৰুৱাৰীত তো আপোনালোকে চাব বহুত বেছি চাব লগা বস্তু আছে বেলেগ এটা কিবা আহিছে না বিজ্ঞান মেলা আছে গ্ৰন্থ মেলা বিভিন্ন ধৰণৰ আছে ঘূৰিব যাবি আৰু নে কি আজি সৰস্বতী পূজা আজি কলেজতে একদম ইমাচা গোপিনী আহি পালেহি পুৰা আশীৰ্বাদ ল'ব কেনে ভাল নে খবৰ চবৰ ভালে আছো বহুত দিনৰ মূৰত ধুনীয়া হৈ আছে একদম বহুত দিনৰ মূৰত আমি একদম লগ পালো এতিয়া নাপানাই মানে বাইদেউ না পুৰা কামৰ মাজত কেনে চলছে পূজা সকলোকে জনাই দিও যে মানে ভাইটিয়ে মানে হীৰক ভাইটিয়ে মানে আগৰ পৰা সৰুৰে পৰা মানে এটা সপোন আছিল যে ইয়াতে মানে কিবা এটা এই জিএছ হোৱাৰ বিৰাট মানে আগ্ৰহ এটা আছিল ইচ্ছা এটা আছিল আৰু আজি সফল হ'ল আৰু এইবাৰৰ মানে জিএছ আমাৰ হীৰক ভাই ভাল লাগিছে একদম ভাল লাগিছে অলপমান চাব সহায় কৰিব আৰু যিখিনি ষ্টুডেণ্ট আছে গোটেইখিনি অলপ কাম চাম কৰি দিবি আৰু একদম বহুত ভাল হয় না হীৰক দা একদম দে বাই বাই ময়ূৰদা মানে যায় ময়ূৰদাৰ কিবা এটা বিশেষ প্ৰগ্ৰাম আছে কিবা ক'ৰবাত যায় নেকি প্ৰগ্ৰাম এটা আছে ইফালে মানে এখন মানে স্কুল এখন আজি মানে মুকলি হ'ব মানে উদ্বোধনী অনুষ্ঠান আছে তালৈ যাই আছো আৰু যিহেতু ইয়াত আহি ভাল লাগিল ভাইকো লগ পালো আৰু আপোনালোক ভাল লাগিল নাকি সুন্দৰ এটা দিনত আজিৰ দিনত এখন নতুন অনুষ্ঠান শিক্ষা অনুষ্ঠান মুকলি কৰা হ'ব তাকে ভাল লাগে লগ পাম নৱজিতক লগ পালো আমাৰ নৱজিত কেনে তুমি একেলাই আছা পূজা কৰিলা একদম যা ভালকে লগ পাম না ইফালে আমাৰ ৰাজদীপ আহিল পুৰা হেণ্ডচাম চলিতা আজি আৰু বেছি ধুনীয়া হৈ আছে চৰহতীৰ মাজত বেছি ধুনীয়া লাগছে একদম কেনে চলছে বাবা কিবা এটা তুমি ললা তুমি ন আশীৰ্বাদ ললো আগতে মন্দিৰত গেলো মন্দিৰৰ পৰা এবাৰ কলেজ আহিলো আৰু অনুভৱ হ'ব ভালে না ভাল লাগিল না দে চলি থাকো ধন্যবাদ ইফালে একদম পুৰা আমি আশীৰ্বাদ ললো বঢ়িয়াকে এতিয়া আমি অলপ বাহিৰৰ পৰা ফুৰি আহো মানে ইফালে চব পুৰা সুন্দৰ সুন্দৰ বাইক চাইক ভিৰ লাগছে অলপ পিছত আহি মঞ্জলি চঞ্জলি দিলো একদম দেখাই আছো গাছ চব মন্দিৰত আহিলো গাছ ইয়াতে একপাক যদি নাহো কেনে হ'ব গাছ পুৰা তাৰে কামখিনি সমাপ্ত কৰি ইয়াতে আহিলো আৰু ইয়াতে চব বৃন্দাবনত আহিলো আৰু বৃন্দাবনত আহি যদি আপোনালোক এটা বস্তু দেখে আছো বৃন্দাবনত আহি যদি আপোনালোকে এই দুটা বস্তু দেখা নাপায় তো কেছে হোগা কি বস্তু দেখাম তো গমেই পাইছে গাছ দেখে আছো দে গাছ দেৰি নকৰি অপেক্ষা অন্তত আজি দেখাম কি দেখাম চাওক আৰু নাম প্ৰসংগ চলি আছে গাছ ইয়াতে পুৰা ক'ত ফুৰি আছে নেকি তই কাৰ লগত একলাই আছে মন্দিৰ নাই
ইফালে আমাৰ এই ৰঞ্জিম ছাৰক লগ পালো পূজা কৰিব আহিছে পুৰা একদম মিডল দা একদম দুজনে ছাৰ পূজা চূজা কৰিলো না একদম ফৰ্টি গাইছ চাৰিওফালে বন্দিতাক লগ পালো ইফালে কলেজত আহোঁতে বন্দিতাক আজি মানে পূজা চূজা কৰিলি নে বন্দিতা চৰি ইংলিছ বাইদেউ আমাৰ আৰু বন্দিতাক আজি মানে খুব ধুনীয়া লাগছে একদম 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 না বন্দিতা বাছি খবৰ চবৰ কেনে ভাল না তোমাৰ প্ৰিপাৰেশ্যন এক্সামৰ কথা হ'ব দে আজি আজি আৰু চলছে দে থাকা নে কি বাই বাই ধুনীয়া তো গাইজ বিএনৰ পৰা হ'লো এতিয়া ক'ত যাওঁ দেখি আছো